বাই আমাক যে এনেকৈ মাতি আনিলি কি হ'লনো কচোন। তহঁতৰ লগত বৰ ডাঙৰ কথা এটা মোৰ আলোচনা কৰিব লগা আছে। তহঁতি কচোন সদায় কি এনেকৈ থাকিবি নেকি বাৰু? হা, সদায় এনেকৈ থাকিম মানে তই কি বুজাবলৈ বিচাৰিছ? মই ঠিক বুজিব পৰা নাই। তহঁতিতো জানই মা দেউতা তহঁতক জন্ম দিয়াৰ পিছতেই ঢুকাই থাকিলে। মাৰ মৰম তহঁতি নাপালিয়ে। তহঁতৰ কাৰণে মই সেই বিয়া বাৰুৰ কথা একো চিন্তা নকৰিলোৱে। মই বোলো বিয়া হৈ গ'লে তহঁতক আকৌ কোনে চাব। পঢ়াই শুনাই তহঁতক কষ্ট কৰি কৰি ইমান ডাঙৰ মানুহ কৰিলোঁ। এতিয়া তহঁতি বিয়াখন এখন পাত আকৌ দুইটাই। অঁ সেইটোহে কথা নেকি? আকৌ বিয়াখন এখন পাত দুইটাই। হেৰি কি কয়, মই আৰু তহঁতক কিমান কৰি খুৱাম আৰু। ইমান সৰুৰ পৰা তুলি তুলি ডাঙৰ দীঘল কৰিলোঁ। এতিয়াতো ময়ো আৰামত খাব লাগে নহয়। মই আৰু কিমান কষ্ট কৰিম আৰু কচোন তই। হে, তহঁতি বিয়াবোৰৰ কথা চিন্তা কৰ দেই, কৰ সোনকালে। এতিয়া বয়স থাকোঁতে বিয়া নাপাতি আৰু কেতিয়া বিয়া পাতিবি? বিয়াখনটো পাতিব পাৰোঁ বাই, খালি আকৌ তোৰ কথা ভাবিহে মোৰ ভয় লাগে বিয়াখন পাতিবলৈও। মোৰ কথা ভাবি আকৌ ভয় কৰিবলৈ কি আছেনো? একো নহয়, বিয়া পাত সোনকালে। আৰু মই তই বিয়া পাতি বোৱাৰীজনীক নেমাৰো দে, নিপিটো নহয়, কষ্ট নিদিওঁ নহয়, চিন্তাই নকৰিবি তই। খালি মোকো লগতে লাগে দেচোন, দিনটো ঘৰতে অকলে অকলে থাকোঁ আৰু ইমান কষ্ট কৰিব নোৱাৰি আৰু দেই। মোৰ একেবাৰে কঁকাল পৰি গৈছে আৰু। সেইকাৰণে বোলো বিয়াখন পাত, বোৱাৰীহঁতে ভাত এসাঁজ খাওঁ আৰু বোলো, তেতিয়া একদম নিগৰমে মৰিব পাৰিম আৰু। এই বাই কিনো অকল মৰাৰ কথা কৈ থাকো তই, এতিয়াই মৰিব হোৱা নাই আৰু পাই। আজিকালি আকৌ তই একো ধৰিবও নোৱাৰি নহয়। আৰু যিহে মোৰ বেমাৰ হৈ থাকে মাজে মাজে, ভয়ো লাগে পাই। এতিয়া কোনফালে নিয়ে আৰু ভগৱানে তেওঁহে গম পাব আৰু। সেইকাৰণে বোলো জীয়াই থাকোঁতে আৰু বোলো ফূৰ্তি অকণ কৰোঁ আৰু বোৱাৰী দুজনীৰ লগত বিয়াখন পাত আৰু। নে কি কৰ? মোৰটোতো সেই আধা জীৱন তেনেকেই গ'ল বাৰু, তহঁতৰ লগত লাগোতে লাগোতে। সঁচাকৈ দেই, সেই দিনবোৰলৈ মনত পৰি একদম বুকুখন এতিয়াও কঁপি যায়গৈ আৰু মোৰ। গম পাওঁনে? অলপ কষ্ট কৰি তহঁতক পঢ়ালোনে, অলপ কষ্ট কৰি মই তহঁতক স্কুল নিয়ালোঁ, কলেজ নিয়ালোঁ। হা, চাচোন বাৰু এতিয়া তহঁতি ইমান ডাঙৰ ডাঙৰ মানুহ হ'লি। তহঁতৰ কাৰণে মই নপঢ়িলোঁ, নুশুনিলোঁ। গম পাওঁ, লোকৰ ঘৰে ঘৰে কাম কৰি কৰি তহঁতক স্কুল নিলোঁ, কলেজ নিলোঁ। তহঁতি এতিয়া ইমান ডাঙৰ ডাঙৰ মানুহ হ'লেও পাইহেঁত, ভাবিয়ে ভাল লাগে মোৰ। সঁচাকেও বাই, তই আমাৰ কাৰণে হ'লে বহুত কষ্ট কৰিলি, তই বহুতখিনি ত্যাগো কৰিলি। তই আমাৰ কাৰণে চাচোন নিজৰ জীৱনটোৱে শেষ কৰি পেলালি। নিজৰ জীৱনটোৰ কথা একোৱেই চিন্তা নকৰিলি বাই। আৰু তই নথকা হ'লে চাগে আজি আমি এনেকুৱা এটা কাম কৰিবলৈ কেতিয়াও সক্ষম নহ'লোহেঁতেন। ক'ত চাগে পৰি থাকিলেহেঁতেন ঠিকান নাই। অঁ সঁচাকৈ বা, দাদাই ঠিক কথাই কৈছে। তই নোহোৱা হ'লে চাগে আজি আমি এনেকুৱা এটা পজিশ্যনত কেতিয়াও নাথাকিলোহেঁতেন, গম পাওঁনে? মা দেউতা নাই যদিও মা দেউতাৰ মৰম তহঁতক কোনোদিনে মই কমাই দিয়া নাই। মা দেউতা নাই বুলি মই তহঁতক কোনোদিনে অনুভৱ কৰিবলৈ দিয়া নাই। তই ইমান মৰমত ডাঙৰ দীঘল কৰিলোঁ, গম পাৱ? হয় অ' বাই, জানো নহয় আমি। তই নিজে নাখায়ো আমাক খুৱাও। সঁচাকৈ দেই, তই বহুত কষ্ট কৰিলি কিন্তু আমাৰ কাৰণে। এতিয়া সেইকাৰণে আৰু ইমান কষ্ট কৰি খোৱালোঁ যেতিয়া, এতিয়া আৰু বুঢ়ী কালত আৰু ইমান কষ্ট কৰিব পাৰি নেকি? সেইকাৰণে লগত আনি দে আকৌ মোক, একেলগে কাম বন কৰি মিলিজুলি থাকিম। বিয়াখন পাত সোনকালে দেই, মোৰ অকল থাকি ঘৰত আমনি লাগিছে আৰু। অঁ বাই, বিয়াখন পাতিম আৰু ৰ। পাতিম আৰু নহয়, পাতিবই লাগিব। পিছে ছোৱালী মই চাম নে? তহঁতি আকৌ চাই থৈছ নেকি ছোৱালী? অঁ সেই ছোৱালী মানে সেই মোৰে অফিচত কৰা এজনী আছে বাৰু, তাইৰ লগত মই কথা চথা পাতি থাকোঁ। মানে ল'ৰা একেবাৰে প্ৰেমত বলিয়া হৈ আছ, মুখে কোৱা নাই মানে তই। হা, ছোৱালীজনী চাই মেলি আজৰি, অকল ঘৰত ভৰাবলৈহে বাকী আছে। হেৰি কৰিবি, কথা বতৰাবোৰ পাতিবি, কি কৰে কি নকৰে আৰু তাৰপিছত আৰু লৈ আহিব লাগে একেবাৰে, নে কি কৰ? অঁ ঠিক আছে বা, মই আজি কথা পাতিম বাৰু। আৰু এনেও তাইও বিয়া পাতিম কৈয়ে আছিলে, খালি মোৰহে তোৰ আগত ক'বলৈ সাহস হোৱা নাছিলে অ'। তেতিয়াহ'লে আৰু ফিক্স। তই হেৰি কৰিবি, আজি কথাটো পাতিবি, পাতি পেলাই আৰু কি হয় কি নহয় জনাবি আৰু মোক দেই। আৰু মোলৈনো ভয় কৰিবলৈ কি আছে? এতিয়া আৰু বিয়া পতা বয়স হ'লেই, তহঁতৰ বিয়াখন পাতিব লাগে আৰু সুখৰ সংসাৰ কৰিব লাগে, নহয় জানো? পিছে সৰু তই আকৌ ক'ৰবাত চাই থৈছ নেকি আকৌ ছোৱালী তোৱালী? হে নাই চোৱাও বা, দাদাই আগত পাতি লওকচোন বিয়াখন, তাৰপিছত মই লাহেকৈ পাতিম আৰু। এতিয়াই মোৰ বিয়া পাতিবলৈ বয়স নাই হোৱা নহয়। নহয়, সুধিছো আৰু যদি বোলো চাই কৰি থোৱা আছে, হেৰি একেবাৰে বোলো ফিক্সে কৰি থওঁ আৰু আমাৰ সৰুলে। নাই চোৱা। এতিয়া বৈ আমাৰ ভাত দেগে, বৈ ভোক লাগিছে, অফিচো যাব হ'ব নহয়। সেয়া চাচোন, তহঁতৰ যে অফিচ আছে, পাহৰি থাকিলো মই কথা লেকচাৰ মাৰোতে। খাই লৈ যা, ভাতো চাগে ঠাণ্ডাই হ'ল, থনতে ভাত বনাই থলো নহয় মই। খাই লৈ যা। বৈ বা। এইখন ঘৰত কাম কৰি কৰি মোৰ আৰু আমনি লগা হৈছে আৰু দেই। ভাবিছিলো আৰামত থাকিম, ইয়াতে মই একদম আৰু কৈছো নহয়, ইটোৰ পিছত সিটো ওলাই থাকে যেতিয়া আৰু। এনেকৈ হ'লে থাকিব নোৱাৰি দেই। মই ইমানকৈ কেনেকৈ কাম কৰিম বাৰু অকলে অকলে? আৰু বাইদেউৰ মানে কৈছো ইটোৰ পিছত সিটো হৈ থাকে এনি টাইম। এনেই ভেকচিনে ধৰে নে কিয়ে ধৰে নে মই ক'ব নোৱাৰো পাই। এওঁক আজি মই ক'ব লাগিব, এইখন ঘৰত কাম কৰি কৰি মই পাগল হ'ব লাগিব আৰু। ইমান কাম কেনেকৈ কৰিম বাৰু অকলে অকলে?
তাতকৈ আমি ভাড়াঘৰ এটাই লওঁ নেকি? ভাড়াঘৰ এটা ল'লে মানে বেষ্ট হ'ব। তাতে অকল তেওঁ আৰু মই থাকিম, দুয়োটা একেলগে অফিচলৈ ওলাই যাম, একো টেনশ্যনো নাই। সেইটোৱে কৰা ভাল হ'ব নেকি? তুমি আকৌ ৰুমত সোমাই আছা দেখোন। ইমান কেম মাতি আছো তোমাক মই, তুমিনো কি চিন্তা কৰি আছা? মোক আপুনি মাতি আছিল নেকি? মই আকৌ সেই বেলেগ কিবা কথা এটা চিন্তা কৰিছিলোঁ পাই। ইমাননো কি গভীৰ চিন্তাত আছিলা তুমি? মই মাতি থাকোঁতেও তুমি শুনা নাই? শুনকচোন, আপোনাক মই বহুত কথাই ক'বলৈ আছে, গম পায়নে? মই এখন ঘৰত এনেকৈ কাম কৰি থাকিব নোৱাৰোঁ বাৰু। মই ঘৰত এনেকৈ কাম কৰিয়ে পোৱা নাই। আপোনাক ভাল পাওঁ কাৰণে আপোনালৈ বিয়া হৈ আহিলোঁ, কিন্তু এনেকৈ যে কষ্ট পাম মই কেতিয়াও ভবা নাছিলোঁ। আৰু কিনো ক'ম আৰু, বা ভাগৰ দেখোন ইদিনাখন সিটো হৈয়ে থাকে এনি টাইম। মানে কাম কৰাবলৈ আনিলে নেকি মোক ইয়ালৈ আপুনি? আৰে তুমি এইবোৰ কি কথা কৈছানো? এনেকৈ নক'বা আকৌ। ময়ো তোমাক ভাল পাওঁ, আৰু কামনো কি কেইটা কৰিব লাগে কোৱাচোন? মানুহ আমি অকল 4টাহে থাকোঁ। 4টা মানুহৰ আৰু বায়ে দেখোন এনেও কৰেই। তাই এতিয়া একদিন গাটো বেয়াৰ কাৰণেহে কৰিব পৰা নাই। যি হওক, মানুহৰ গা আৰু ইমান দিন বেয়া নহয় আৰু। বিয়া হৈ অহাৰ পৰা শান্তিৰে থাকিবলৈ পোৱা নাই মই। আজিনো কিমান দিন হৈছে বিয়া হৈ অহা কোৱাচোন? মই একদম অশান্তি পাই গৈছোঁ। মই এটা কথাই ভাবিছোঁ আৰু। কি কথা ভাবিছা কোৱাচোন বাৰু? মানে মই ভাবিছোঁ কি, আমি নহ'লে ভাড়াঘৰ এটাকে লওঁ নেকি? ভাড়াঘৰ? ভাড়াঘৰ আকৌ কেলে? আমি থাকিবলৈ, আপুনি আৰু মই থাকিবলৈ এটা ভাড়াঘৰ লাগে। মই এখন ঘৰত থাকিব নোৱাৰোঁ আৰু। মই কাম কৰি কৰি কিবা পাগল হৈ যাব লাগিব। আৰে বন্দনা, তুমি কথাবোৰ বুজি নোপোৱা কিয়? তোমাৰ কামনো থাকে কেইকেইটা কোৱাচোন? আৰু বা একদিন গা বেয়া কাৰণেহে তাই কৰিব পৰা নাই, নহয় তাইয়ে সকলোবোৰ কৰে। তুমি দেখোন দেখিছাই অতদিনে বায়ে সকলোবোৰ কৰিছে। তুমি এতিয়া এনেকুৱাখন নকৰিবা। এনেকুৱা নকৰি মই কেনেকুৱা কৰিম কওকচোন? ৰাতিপুৱা শুই উঠাৰ পৰা অফিচলৈ যোৱালৈকে শান্তিয়ে নাপাওঁ। আকৌ অফিচতো কাম, আকৌ ঘূৰি আহি পেলাই ৰেষ্ট ল'বলৈ নাপাওঁ। ভাতত লগা, কিবা কৰা, চাহ খোৱা, আকৌ ভাইটিক যোগান ধৰা, সেইবোৰ আছেই। মই কোনফালে কেনেকৈ কৰিম বাৰু? বন্দনা, কথাবোৰ অকণমান লাহে লাহে কোৱাচোন। বায়ে শুনিয়েই পাব নহ'লে। তুমি মানে কেলে এনেকুৱা হৈছা বাৰু মানুহজনী? তুমি এটা কথা চিন্তা কৰাচোন। বায়ে যে অতদিনে আমাক ইমান ধুনীয়াকৈ যোগান ধৰে, চব বস্তু, কাপোৰ কানিলৈকে ধুই দিয়ে, ভাত পানী বনোৱা, তাই গোটেই সংসাৰৰ কামবোৰ, সমস্ত কামবোৰ কৰে তাই ঘৰত, জানানে? অকলে অকলে। এতিয়া তাই কৰিব পৰা নাই কাৰণেহে। আৰু তুমিনো আছা কেলে মাইকী মানুহজনী কোৱাচোন? তেতিয়াহ'লে তুমি ৰেষ্ট লোৱা, মই কাম কৰোঁ নে কি? সেয়া, আপোনাক একেবাৰে আপোনাৰ বায়েকৰ কথা ক'বই নোৱাৰি আৰু। মই কৈছোঁ নহয়, আপুনি অকল মোকে ভুল বুজিব। ভুল বুজা কথা নহয় তাই গাটো বেয়াৰ কাৰণে তাই কৰিব পৰা নাই। আৰু দিয়াচোন, তাইকোতো অকণমান ৰেষ্ট লাগে। ইমান বছৰ আমাক কৰি কৰি খোৱালে, আৰু এতিয়া তুমি আহিছা যেতিয়া তুমিও 2 এটা কাম কৰা, সহায় কৰি দিয়া তাইক। আৰু তাইতো এনেও কাম কৰেই ন। আৰু তাই এতিয়া গা বেয়াৰ কাৰণেহে। গা বেয়া বুলি কওঁতে এতিয়া মনত পৰিছে, তাইক পিছে আজি হস্পিটেল নিয়াৰ কথাও আছিলে মোৰ। যাওক, হস্পিটেললৈ লৈ যাওক। তেতিয়াহে অকণমান মই ৰক্ষা পাম আৰু দেই। বেমাৰটো ঠিক কৰা আনক দেই, তাৰপিছত আৰু মোৰ আৰাম আৰু। কি যে হ'ব নহয় তোমাৰ। বিয়া চিয়াও নাপাতিলে ঘৰতে এতিয়া বুঢ়ী হোৱালৈকে চাব লাগিব আমি। আমাৰ তেটোত ওলমিব মানে, মই গম পালোঁ আৰু। মই থাকোঁতে এইজনীক মই চাবলৈ নাই। মই ইয়াক কিবা এটা নহয় কিবা এটা কৰিব লাগিব। বায়েকৰ পৰা ইমান মুখটো আঁতৰাবই লাগিব। বা এতিয়া অকণমান ভাল পাইছনে তই? পাইছোঁ ভাইটি। তহঁতে ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছোঁ, মই আৰু ভাল নাপামনে? ভাল পাইছোঁ। পিছে বোৱাৰী ক'লৈ গ'ল? বোৱাৰী চাগে আমনিয়ে পাইছে কাম কৰি কৰি অকলে অকলে ন? আছে তাই ৰুমতে আছে বা। নাই, তাইনো কি আমনি পাব আৰু। তাই আজিৰ পৰা অকণমান ৰেষ্ট পাব আৰু। মই ভাল পাইছোঁ নহয়, কামকেইটা কৰিব পাৰিম আৰু লাহে লাহে। বা তই আগতে ভালকৈ ভাল হৈ লচোন। বৌ আছে নহয়, বৌয়ে কাম কৰিব পাৰিব নহয়। তই সেইবোৰ চিন্তা কৰিব নালাগে নহয়। বা তাই আছে নহয়, তাই কৰিব দে। তই সেইবোৰ চিন্তা কৰিব নালাগে। তই অকণমান ৰেষ্ট লচোন বাৰু। হ'ল আৰু বহুত কেইদিন ৰেষ্ট ল'লোঁ দেই। আজি 2 দিন 3 দিন বিচনাত পৰি আছোঁ, একো এটা কাম কৰিব পৰা নাই। মইহে জানিছোঁ মোক কিমান কুটকুটাই আছে গাটো। হ'ব দে, মই ভাল পাইছোঁ নহয়। তাই সেই নতুনকৈ আহিছেহে, তাই যে কি ভাবিছে ঠিকান নাই ছোৱালীজনী দেখি। নাই কি ভাবিবনো তাই? তইনো কি কথাবোৰ চিন্তা কৰিছ পাই? এতিয়া অকণমান তই শুই দে। অলপ পিছত উঠি আহিবি বাৰু বাহিৰলৈ। এতিয়া অকণমান শুই ল খালি। ডক্টৰৰ পৰা আনিছোঁ সেইটো। হ'ব দে বাৰু দে, অকণমান শুই ল'ম বাৰু দে। শু। বোৱাৰী, আপুনি? ভয় খাই গ'লো। এনেকৈ মাত চাত নিদিয়াকৈ ৰুমলৈ সোমাই আহিলে যে? এনেকৈ মোৰ ৰুমলৈ সোমাই নাহিব দেই। মই বৰ ভাল নাপাওঁ কেনেকৈ আহিলে মানে। তুমি ভয় খাই গ'লা নেকি? মই আকৌ ভবাই নাছিলোঁ নহয় তুমি যে ইমান অকণমানতে ভয় খাই যোৱা বুলি। ঠিক আছে বাৰু দিয়া, আজিৰ পৰা তোমাৰ ৰুমলৈ আহিলে মানে মই বাহিৰৰ পৰাই চিঞৰি আহিম। এনেকৈ ভিতৰলৈ সোমাই নাহোঁ বাৰু বোৱাৰী। তুমি মোক বেয়া নাপাবা খালি। আৰু এইটো জনা শুনা কথা, বেলেগৰ ৰুমত যেতিয়া সোমাব দৰ্জাখন নক কৰি ল'ব লাগে সোমোৱাৰ আগত। নহ'লে মানে আঁতৰৰ পৰাই মাতি আহিব লাগে। আপুনিতো এইবোৰ নাজানেই বাৰু, আপোনাকনো কৈ কি লাভ। বোৱাৰী, মই মানে ইহঁতৰ ৰুমলৈ এনেকৈ সোমাই আহিছোঁ যে, সেইকাৰণে সোমাই আহিলোঁ। তুমি বেয়া নাপাবা বোৱাৰী। মই নেক্সট টাইম পৰা বাৰু দৰ্জাখন নক কৰি পেলাই সোমাম। পিছে কিহৰ কাৰণে আহিছিলে মোৰ ৰুমলৈ কওকচোন বাৰু? মানে বোৱাৰী চাহ অকণমান কৰিছিলোঁ, তাকে খাবলৈ মাতিবলৈ আহিছিলোঁ তোমাক।
আহা চাহকাপ চাগে ঠাণ্ডাই হ'ল এতিয়া। চাহকাপ আকৌ খাবলৈ মাতিবলৈ আহিছে, তাতকৈ দেখোন চাহকাপ মোৰ ৰুমলৈকে লৈ আহিব পাৰিলেহেঁতেন। আপুনিও যে মানে আৰু দেই ঠিক মানুহ কিন্তু। বলক বলক, সেই কাপ চাগে ঠাণ্ডাই হ'লগৈ, আকৌ গৰম কৰিব লাগিব এতিয়া। আহা বোৱাৰী, গৰম কৰি দিম মই, আহা। বলক। বোৱাৰীজনী কথাবোৰ কেলৈ তেনেকুৱা বাৰু? তাই মোক বেয়া পায় নেকি? তাইতো বেয়া পাবলগীয়াকৈ মই একো কৰাই নাই, আৰু সকলো কাম ময়ে কৰি দিওঁ তাইক। নাজানো আৰু ভগৱানে কি লিখিছে মোৰ কপালত, দুখেই লিখিছেনে সুখেই লিখিছেনে ক'ব নোৱাৰোঁ আৰু। ভাইটোক বিয়া পাত কৈ এতিয়া মোৰ এনেকুৱাহে অৱস্থা হৈছে। ভবাই নাছিলোঁ বিয়া পতাৰ পিছত যে এনেকুৱা হ'ব বুলি। মোৰো বোলো লগ এটা হ'ব, সেইকাৰণে বিয়া পাতিবলৈ গৈছিলোঁ। কিন্তু মোৰ পৰা দেখোন মোৰ ভাইটোক তাই একেবাৰে দূৰলৈহে নি আছে। যিটোক লৈ মনে মনে ভয় খাই আছিলোঁ, দেখিছোঁ এতিয়া সেইটোৱে হ'বলৈ গৈ আছে দেখোন। ভগৱান, সৰুৰ পৰা বহুত কষ্ট কৰি মোৰ ভাইকেইটাক পঢ়াই শুনাই এনেকুৱা অৱস্থালৈ আনিলোঁ। তুমি এতিয়া মোক কষ্ট নিদিবা ভগৱান, কষ্ট নিদিবা। মোক এতিয়া অকণমান আৰামহে লাগে, মোক কষ্ট নালাগে ভগৱান, কষ্ট নালাগে। জীৱনটোত উপভোগ কৰিবলৈ একোৱেই নাপালোঁ। মা দেউতাকো সৰুতে হেৰুৱালোঁ। সিহঁতৰ লগতে লাগি থাকোঁতে আধা বয়স পাৰেই হ'ল। নিজৰ বিয়া বাৰুৰ কথা একো নাভাবিলোঁ। এতিয়া যদি মূৰত তুমি এনেকুৱা কৰা কেনেকৈ হ'ব ভগৱান? কথাবোৰ আকৌ ডাঙৰক ক'বলৈও ভয় নহয়, ঘৈণীয়েকৰ লগত কাজিয়া কৰে বুলি। আকৌ ঘৈণীয়েকে আকৌ মোৰ লগত কাজিয়া কৰিব, এইবোৰ কথা গৈ বিষম হ'বগৈ। তাতকৈ মই মনে মনে সহ্য কৰি থকাই ভাল হ'ব।